জামুগুৰিহাটৰ উজুৰা চুকত শোকাবহ ঘটনা। পুখুৰীত পৰি হলিল সমাধি ঘটিল এজন যুৱকৰ। মৃত যুৱকজনৰ নাম হৈছে বিকাশ কোচ, বয়স ৩৫ বছৰ। দীৰ্ঘ সময় ধৰি পুখুৰীৰ পাৰত বহি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকসকলে। শাৰীৰিক অসুস্থতাৰ বাবে পুখুৰীত পিছলি পৰাৰ সন্দেহ স্থানীয় লোকৰ। আৰু এই ঘটনাৰ পাছতে SDRFে সন্ধিয়াৰ ভাগত মৃতদেহ উদ্ধাৰ কৰাৰ পাছত আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰিছে। আৰু এই ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ উজুৰা চুকত। মৃত যুৱকজনৰ নাম বিকাশ কোচ। ল'ৰাজন অলপ অসুস্থ, শাৰীৰিকভাৱেও অসুস্থ, অলপ মানসিকভাৱেও বৰ্তমান অসুস্থ হৈ আছে। অলপ মন চন মাৰি আমাৰ পুখুৰীৰ সন্মুখতে বহি থকা দেখিছিলোঁ মানে। প্ৰায় 1টামান বজাত মানে এই গোটেই কথাটো। প্ৰায় 1টামান বজাৰ পিছত আৰু ইপিনে আমি অহাও নাই। তেনেকুৱাতে মাকহঁতো কিবা বেংকলৈ গৈছিলে, খুৰীহঁতো বেংকলৈ গৈছিলে। আহি পেলাই ঘৰত বিচাৰিলে, ঘৰত বিচাৰোঁতে নাই। সি বাপেকে ক'লে বাৰীৰ চুকতি পিনে গ'ল নেকি। কিন্তু তেনেতে খুৰীয়েকে সেই ছাগলী য'ত এৰাল দিয়ে ছাগলী চাবলৈ আহি দেখিছে যে তাৰ গেঞ্জিটো, গামোচাখন আৰু চেণ্ডেলযোৰ পুখুৰী পাৰতে আছে আৰু তাত চুচৰি যোৱাৰ চিন আছে। আৰু তেতিয়া আমাৰ হৈছোঁ লাগিলে, এইকণতে মানুহখিনিও আহিলে, গোট খালে। মানুহখিনি গোট খোৱাৰ লগে লগে আমাৰ সেই সন্মুখৰে পুখুৰী সন্মুখৰে এজনৰ ল'ৰাই মানে গাহৰি পোহে। সি গাহৰি দানা সিজাই আছিলে। সিও আহিলে, কি হ'ল কৈছে, নহয় মই তাক নমা দেখিছোঁ মই পুখুৰীলৈ। কথা হ'ল কি, এডিঙি বুকুলে মানে তাক মই দেখোঁতে পূৰা এডিঙি পানী মানে এডিঙিলৈকে সি নামি গৈ আছে। আৰু সি যিহেতু আগতে নামি মেলি যায়, তাৰ অভ্যাসো আছে মাছ ধৰা তেনেকৈ, মানে সাঁতুৰি পেলাই সি মাছটো ধৰিব পাৰে। এতিয়া হৈছে মাছ নহ'লে মৰিছে, নহ'লে মাছ ধৰিবলৈ গৈছে, তেনেকুৱা বুলি ভাবিলে। যেতিয়া ঘৰতো নাই, জলে জলে যায়, তাৰ বদ অভ্যাস এটা আছে। সেই অভ্যাসটোৰ কাৰণে ধৰক আমি য'ত যায় চবলৈকে ফোন মাৰিলোঁ আৰু তাৰ ক'তো নাই। চব মানুহবিলাকো ইয়ালৈ আহিলে। তাৰ ইয়াত আমি মণি বুলিয়ে জানে চবে। এনে তাৰ নাম ভাল নাম আছিলে বিকাশ কোচ। কিবা 30-32 মান হ'ব। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।